হাই হয় আজি এটা শব্দ শুনিলোঁ ৰিকেট মানে ৰিকেট হোৱা বুলি শুনিছোঁ আৰু মানুহ এজনে কৈ আছিলে তো এইটো কি হয় এইটো বেমাৰ নে কি হয় আচ্ছা ৰিকেট এটা বেমাৰৰে নাম হয় বা তেনেকুৱা শব্দ হয় বেমাৰৰ লগত জড়িত বা বেমাৰ হয় এইটো সাধাৰণতে হয় আমাৰ যি আছে ভিটামিন ডি এই ভিটামিন ডিৰ কাৰণে এইটো হয় তাৰ আগতে আমি ভিটামিন ডিটো কি সেইটো বিষয়ে অলপমান জানিব লাগিব মানে কি হয় ভিটামিন ডি হৈছে আমাৰ মানে বডিত থকা এটা ফেট সলেবল নিউট্ৰিয়েণ্ট হয় এই ভিটামিন ডিটো আমাৰ বডিত মানে যদি সূৰ্যৰ ৰশ্মি ডাইৰেক্ট পৰে বা ডাইৰেক্টলি আহে তেতিয়া ই আমাৰ বডিয়ে নেচাৰেলি ভিটামিন ডিটো প্ৰডিউচ কৰে আৰু এই ভিটামিন ডিয়ে আমাৰ বডিত কেলছিয়াম এবজৰ্পশ্যন কৰে ফছফৰাছ এবজৰ্পশ্যন কৰে যদি এই মানে ভিটামিন ডিটো কমি যায় তেতিয়া আমাৰ বডি যদি ভিটামিন মানে কেলছিয়ামটো এবজৰ্পশ্যন কৰিব নোৱাৰে তেতিয়া ৰিকেট জাতীয় প্ৰব্লেমবোৰ আমাৰ বডিত আহে আচ্ছা ভিটামিন ডিয়ে আমাৰ বডিত কি কি কাম কৰে ভিটামিন ডিয়ে আমাৰ বডিৰ যিবোৰ চেল আছে চেলবোৰ গ্ৰ'থ হোৱাত সহায় কৰে তাৰ উপৰি আমাৰ যিটো ইমিউন ছিষ্টেম আছে বা প্ৰতিৰোধ ক্ষমতা আছে প্ৰতিৰোধ ক্ষমতাক আমাৰ সুস্থ কৰি ৰাখে বা শক্তি দিয়ে তাৰোপৰি আমাৰ যিবোৰ মাচল আছে মাচল মুভমেণ্টৰ ক্ষেত্ৰত সহায় কৰে ইয়াৰ উপৰিও আৰু বিভিন্ন ধৰণৰ কাম কৰে যিটো আমাৰ বডিৰ নিতৌ প্ৰয়োজনীয় কামৰ লগত মানে ভিটামিন ডিৰ পোনপটীয়া সম্পৰ্ক আছে আমি নৰ্মেলি জানো যে ভিটামিন ডি সূৰ্যৰ ৰশ্মিৰ দ্বাৰাই পোৱা যায় তো ইয়াৰ বাদেও আমি বেলেগ কিবা খাদ্যৰ দ্বাৰা পাব পাৰোঁ নেকি পাৰোঁ ভিটামিন ডিটো আমাৰ সূৰ্যৰ ৰশ্মিৰ পৰা যদিও পাওঁ পোনপটীয়াকৈ তাৰ উপৰিও আমাৰ বিভিন্ন প্ৰকাৰৰ খাদ্য যেনে মাছৰুম কিছুমান মানে কি আমাৰ যিটো ফেটি ফিছ টুনা বা এনেকুৱা কিছুমান মাছৰ পৰা পাওঁ যিবোৰ মানে কি বেছি ফেটছ থকা মাছ হয় তাৰ উপৰি আমাৰ কণীৰ যিটো হালধীয়া অংশ বা আমি কুহুম বুলি কওঁ তাৰ পৰাও পাওঁ আৰু কিছুমান ফল মূলৰ পৰাও পাওঁ আচ্ছা ইয়াৰ উপৰি ভিটামিন D3 যদি কমি যায় মানে কিবা প্ৰব্লেম হ'ব পাৰে নেকি ভিটামিন ডিৰ অভাৱ হ'লে আমাৰ হাড়ৰ প্ৰব্লেম হয় মানে কি হাড়বোৰ দুৰ্বল হয় যাক ৰিকেট বুলি কয় সেইটো চিলড্ৰেনৰ ক্ষেত্ৰত ৰিকেট বুলি কয় আমাৰ যিবোৰ এডাল্টছ আছে তাক অষ্টিঅ'পৰচিছ বুলিও কয় বা অষ্টিঅ'মেলেচিয়া বুলি কয় তাৰ উপৰি আমাৰ বডিৰ যি বেক পেইন হয় ভিটামিন ডিৰ অভাৱ হ'লে তাৰ উপৰি আমাৰ মানে কি এনি টাইম ভাগৰুৱা যেন লাগে তাৰোপৰি মুড চুইং হয় হেয়াৰ লছ হয় আদি বিভিন্ন ধৰণৰ মানে কি সমস্যা দেখা দিয়ে সেইকাৰণে ভিটামিন ডিটো বহুতেই দৰকাৰ হয় সেইকাৰণে ভিটামিন ডি পৰীক্ষা কৰাটোও দৰকাৰ হয় আজিকালি ডক্তৰবোৰে এনেকুৱা সমস্যা লৈ গ'লে ভিটামিন ডিটো চায়েই লয় দিয়েই আৰু বেছিভাগ দিয়েই ভিটামিন D3 টেষ্টৰ তোমাৰ তাতে দিয়া কিবা অফাৰ আছে নেকি ভিটামিন D3ৰ এই টেষ্টৰ অফাৰ আমাৰ 31 আগষ্টলৈ আছে প্ৰায় 50% ডিছকাউণ্টতে আছে এতিয়া অফাৰ এনেই আমাৰ ভিটামিন ডিৰ প্ৰাইচ আছে 1550 টকা কিন্তু এতিয়া আমাৰ 31 আগষ্টলৈ 755 কি 699 এনেকুৱা কিবা এটা আছে মোৰ ঠিক মানে কি মনত নাই কিন্তু তেনেকুৱা মানে কি ধুনীয়া অফাৰ এটা চলি আছে গতিকে আপোনালোকে আমাক যোগাযোগ কৰিলেই হ'ল মই সেইটো ভালকৈ চাই ক'ব লাগিব সেইখিনিয়ে আৰু ধন্যবাদ